জুবিন দাই ন্যায় পোৱা নাই সেইটোৰ ওপৰত মোৰ চৰকাৰলৈ প্ৰশ্ন আছে। এতিয়া চৰকাৰক যদি কোনোবাই কিবা বেয়াকৈ কমেণ্ট দিয়ে কেতিয়াবা কিবা সমালোচনা কৰে চৰকাৰে ৰাতি মানুহক বিচনাৰ পৰা উঠাই নি আপোনাৰ জেলত সোমাই থয়। ঠিক আছে, এতিয়া জুবিন দাক যে হত্যা কৰিলে আমিতো হত্যা বুলিয়ে ক'ম ন, লৈ গৈছে ইয়াৰ পৰা ৰাতি মালপানী খুৱাই পিছদিনা ৰাতিপুৱা উঠি লৈ গুচি যায়। তো সেইটো সেইকেইজন মানুহ যে আজিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই তাৰ কাৰণটো মই এতিয়া প্ৰথম ক'ম। আৰু কথাটো হ'ল কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি কৰিছে, ভাল লাগিছে, দিল্লীলৈ গৈছে, জুবিন দাক আনিছে আৰু এইকেইদিন জুবিন দাৰ লগত যেনেকৈ লাগি আছে ভাল লাগিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু লাষ্ট ৰিকুৱেষ্ট এটা আছে, জুবিন দাক যিকেইজনে এনেকুৱা অৱস্থা কৰিলে তাকো যেন ন্যায় দিয়ে, মানে শাস্তি দিয়ে, উচিত শাস্তি দিয়ে, উচিত তদন্ত কৰি পেলাই শাস্তি দিয়ে। আৰু এইটো যেন লেহেমীয়া নকৰে, ইলেকশ্যনৰ আগতে কৰিলে নহ'লে ইলেকশ্যনটো এইবাৰ বেয়া হ'ব। মানে মই কোৱা কথা নহয়, এইটো সকলোৰে মুখে মুখে শুনা কথা, সেইকাৰণে মই আপোনালোকৰ লগত ক'লোঁ। আৰু আমাৰ এইফালে সেইটো চলি আছে বৰ্তমান। আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী দুজন ক'ত আছে কি কথা এতিয়াতো বহুত কিবা কানি ওলাইছে নিউজত। আৰু এটা কথা, ইউটিউবত কেইজনমান ইউটিউবাৰ আছে বহুত কিবা কানি জুবিন দাৰ মৰতে কৰিলে। কালি যেতিয়া আন্দোলন কৰা দেখা পালোঁ, মানে ধৰ্ণা দিয়া দেখা পালোঁ, তেতিয়া এৰেষ্ট কৰিলে ভিক্টৰ দাসক। এৰেষ্ট কাক কৰিব লাগে আৰু চৰকাৰে এৰেষ্ট কৰি আছে কাক? সেইকাৰণে আৰু এটা কথা, যি টি ইউটিউবাৰৰ বস্তু চাই কেতিয়াও একো নকৰিব, কাৰণ দেখিছেনে ইউটিউবাৰকেইটা নাযায়, এনে মুখত ধৰিলে ইউটিউবটো উঠাই বৰ কিবা কানি কয়, আমি মৰিব লাগে ধৰ্ণা দি পেলাই, সিহঁতৰ হ'লে লেকচাৰটো ডাঙৰ ডাঙৰ। চ' ভিক্টৰ দাস সিহঁতক এৰেষ্ট কৰি লাভ নাই, সিহঁতক অতি সোনকালে ৰেহাই কৰি দিব লাগে। ইমান টাইম চাগে দিলেই, মই ভিডিঅ'টো যেতিয়া আপলোড কৰিম তেতিয়া চাগে অলৰেডি ওলাই আহিব, কিন্তু সেইটো ডাঙৰ কথা নহয়। জুবিন দাই দিন ৰাত কষ্ট কৰি নিজৰ ঘৰটোৱে কমপ্লিট কৰিব নোৱাৰিলে। এতিয়া বেলেগে ডাঙৰ ডাঙৰ হোটেলৰ মালিক, ডাঙৰ ডাঙৰ পানী ফেক্টৰীৰ মালিক, 4-5টা ফ্লেট, কিন্তু জুবিন দাৰ যিটো আপোনাৰ খাৰঘুলিত আছে ঘৰ, সেইটো কমপ্লিট নহ'ল। আপোনালোকে যদি দেখা নাই এতিয়াও গৈ চাই আহিব পাৰে, সেইটো এতিয়ালৈ কমপ্লিট নহ'ল, আধৰুৱা হৈ থাকিলে। তো সেইটো এটা মানে বেয়া লাগে আৰু, কাৰণ দিন ৰাত কষ্ট কৰে মানুহজনে, গান গোৱা ইমান সহজ কথা নহয়। দাদাৰ কাৰণে বাৰু সহজ, কিন্তু দাদাৰো ভগৱান ন, কিন্তু হ'লেও আৰু দিন ৰাত কষ্ট কৰে, টোপনি ক্ষতি কৰি কামবোৰ কৰে, কিন্তু নিজৰ ঘৰটোও যি ক্লিয়াৰ কৰিব নোৱাৰিলে সেইটো বৰ দুখ লাগিছে। কাৰণ সপোনৰ মানুহৰ কিছুমান ড্ৰিম হাউচ থাকেতো, তো তেনেকৈ বনাইছিলে আৰু খাৰঘুলিতে আছে, এতিয়া আধৰুৱা হৈ থাকিলে ঘৰটো। আৰু যিমানবোৰ প্ৰপাৰ্টি জুবিন দাৰ গান গাই ইনকাম কৰা পইচা যিমানবোৰে মাৰিলে, যিমানজনে মাৰিলে, সেইবোৰৰ প্ৰপাৰ্টি জব্দ কৰি অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰম তেনেকুৱা কাৰোবাক দিয়া ভাল, কাৰণ জুবিন দাৰ সেইটো সপোন আছিল ন। আৰু এতিয়া অসমত না বিহাৰী, না মুছলিম, না মাৰোৱাৰী, না কছাৰী, না কি, না ডিমা হাছাও, চব অসমীয়া এতিয়া চবেই লাগিছে এই কেছটোৰ কাৰণে, ভাল লাগিছে। জুবিন দাই এইটোৱে বিচাৰিছিলে, লাভ ইউ জুবিন দা। আৰু জুবিন দাৰ মানে এইটো মৃত্যুৰ তদন্ত বহুত জলদি হ'ব লাগে, আমি আশা কৰোঁ।